গুড ইভিনিং গাইজ, মই বৰ্তমান কলকাতাতে আছোঁ আৰু গুৱাহাটীৰ পৰা এমাজনৰ মাল লৈ আহিছিলোঁ ইয়াতে কলকাতাত। আকৌ এতিয়া লোড হৈ আছে, এমাজনৰে মাল লৈ আছে। এতিয়া গুৱাহাটী যাব, মানে আপোনালোকে যিবিলাক পাৰ্চেল অৰ্ডাৰ কৰিছে সেইবিলাক পাৰ্চেল মই লৈ গৈ আছোঁ বৰ্তমান। এতিয়া কলকাতাতে আছোঁ, গাড়ী অলৰেডি লোড হৈ আছে আৰু বহু সময় অপেক্ষাৰ অন্তত মোৰ গাড়ীখন লোড ক্লিয়াৰ হৈ গ'ল। তাৰপিছত এতিয়া বাজিল 8:30 আৰু ইয়াৰ পৰা মোক চালন তালন দি বিদায় দিলে। এতিয়া যাব লাগে মই গুৱাহাটী। আজিলৈ কলকাতা বাই বাই, কেইদিনমানৰ কাৰণে খন্তেকীয়া বাই বাই, আকৌ আহিম কলকাতা। তো এতিয়া চলো আৰম্ভ কৰোঁ যাত্ৰা। আৰু যাত্ৰা মানে বহুত খাতৰানাক যাত্ৰা হয়। এইটো কোৰিয়াৰ ছাৰ্ভিচৰ গাড়ী, বহুত খাতৰানাক যাত্ৰা। আৰু য'ত এটা জেগাত মানে 10ৰ পৰা হায়েষ্ট 20 মিনিট ৰখা এলাও আছে, তাৰপিছত আৰু বেছি ৰখাৰ এলাও নাই। তাৰপিছত বেছি ৰখিলে আকৌ লগালগ ফোন আহি যাব অফিচৰ পৰা, GPS নন ষ্টপ চাই থাকে। যাত্ৰাৰ খাতৰা যাত্ৰা এতিয়া গৈ থাকিম আৰু এনেকৈ কলকাতাক বাই বাই দি যাত্ৰা আৰম্ভ কৰি দিলোঁ গুৱাহাটীলৈ বুলি। এতিয়া গৈ থাকিম, কিমান দূৰ পাৰোঁ বুলি নহয়, গুৱাহাটী গৈ পাবই লাগিব, কাৰণ ৰখাৰ কোনো অপশ্যনেই নাই। 10ৰ পৰা হায়েষ্ট 20 মিনিট ৰখাৰ এলাও আছে এটা জেগাত, গতিকে ৰখাৰ সময় একেবাৰেই নাই। আৰু এতিয়া বাজিল ৰাতি 1:30, মানে গাড়ীত ভাত নবনালোঁ ৰানিঙত, মানে এলাহ লাগিল। আজি হোটেলৰ মজা ল'ম আৰু খাই বৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আহি আছোঁ এতিয়া এইখিনি বৰহমপুৰ বাইপাছ, মানে খুব ধুনীয়া লাগে ভিউটো। এতিয়া ৰাতি প্ৰায়ে এতিয়া গাড়ী কমি গৈছে, এতিয়া আনুমানিক 3টা 3:30 মান বাজিলে এতিয়া গাড়ী কমি গৈছে। ৰাস্তাত এতিয়া গাড়ী নাহে বুলি ক'ব পাৰি, এখন দুখন চলি আছে। এইখিনি এইটো হ'ল বৰহমপুৰ বাইপাছ, মানে খুব ধুনীয়া লাগে জেগাটো, সেইকাৰণে ভিউটো অলপ আপোনালোককো অলপ দেখুৱাওঁ বুলি ভাবিলোঁ। আগলৈ গৈ থাকোঁ, কিমান দূৰ পাৰোঁ। আৰু মানে আপোনালোকক কোৱাই হোৱা নাই কোন জেগাত খালী হ'ব মোৰ এই মালখিনি, মই কৈ দিছোঁ। এই মালখিনি আনলোডিং হ'ব মহেন্দ্ৰা লজিষ্টিক ওপৰহালি বিজয়নগৰ। আৰু আজি হ'ল জাৰ্ণিটোৰ নেক্সট দিন। আৰু এতিয়া দুপৰীয়া বাজিল 2টা। এতিয়া আহি পালোঁ ডালখোলাৰ ইয়াৰ পৰা বাওঁফালে গ'লে পাম বিহাৰ। এতিয়া মই যাম সোঁফালে, মানে সোঁফালে চিলিগুৰি হৈ এই ব্ৰিজখনৰ তলেদি যাম গুৱাহাটী। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।